গুড মৰ্নিং গাইজ, আশা কৰোঁ চবে ভালে আছে। আৰু আজি মানে কি এটা বিশেষ ভিডিঅ' হ'ব। আজি বিশেষ মানে কি বুলি কওঁ, এটা মাইণ্ড ব্ল'য়িং এক্সট্ৰা অৰ্ডিনাৰী ফেণ্টাষ্টিক ভিডিঅ'। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু মানে ইমান দিন কিয় ভিডিঅ' দিয়া নাই, মানে কি হৈছিল, অলপমান কিবা প্ৰব্লেম হৈ আছিল, সেইকাৰণে দিব পৰা নাছিলোঁ। আজি বোলে কণ্টিনিউ দিম, আপোনালোকক প্ৰমিছ কৰিলোঁ। আৰু ভিডিঅ'টো মই চাই থাকক, যাওঁ এতিয়া বলক ক'ত যাওঁ আপোনালোকৰ কাৰণে ছাছপেঞ্চ হয়। গাইজ তাতে 9:30 বজাত 10টা বাজিল, এতিয়ানে আহিলা, বলক আমি যাই থাকোঁ। আমি এই মাত্ৰ আহি পালোঁ আৰু আহি কিনে এতিয়া কামত লাগিম আৰু না কি কোৱা মিনটো? বাকী মিনটো এইটো মন্দিৰটোত কি পূজা কৰিব? শিৱৰাত্ৰি ডাঙৰকৈ হয় ন? আৰু বিষ্ণু পূজাও হৈ চাগে ন? ভাল লাগে। কিন্তু আমি এইটোত কাম কৰি আছোঁ গাইজ। আৰু আমি মিনটো, মই আৰু টুটুদা অলপ হেল্ল' বুলি কৈ নাযায় এতিয়া দি হেল্ল' আৰু কিবা কওঁ অলপ লাইক কৰিছা। এতিয়া আমি কামত লাগো, আপোনালোকে চাই থাকক ভিডিঅ'টো। মিন্টু কি কৰি আছা? খালটো ভৰ্তি বৌ। আমাৰ মিন্টু বাপাই মুটি চুটি কামত লাগলা পুৰা একদম। এতিয়া পুৰা ৰংটো পুৰা মিক্স কৰি আছে আৰু ক'ত কি বডি কালাৰ লাগে, অৰেঞ্জ কালাৰ লাগে। মিন্টু মানে মদে বাৰু। আৰু এইটো আমাৰ ডাইৰেকশ্যন মাষ্টৰ, ই মানে চাই আছে কিন্তু ক'ত কি হ'ব। গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই হাতে কামে লাগলোঁ গাইজ। আৰু মানে এতিয়া এটা কাৰ্টুন পিকচাৰ হয়, মানে কিটচেনত এই আমাৰ অংকনবাদীত এতিয়া তাৰমানে ITC পৰা কাম আহে, এনেকুৱা ধৰণৰ ছবি দিয়ে আমি আঁকো। কিন্তু আজি এইটো আঁকি থাকোঁতে মোৰ বেতালদাৰ মনত বহুত পৰি আছে, কাৰণ চেপডাংগাৱালা, এইটো চেপডাংগাৱালা মানে বেতালদা। চাই থাকক ভিডিঅ'টো আৰু কি হ'ব যাই আছে। গাইজ আজি মানে চেপডাংগাৱালাক আৰ্ট কৰা হৈ গ'ল। আপোনালোকে ফাইনেল লুকটো চাই লওক, কেনেকুৱা হৈছে অলপ কমেণ্ট কৰি জনাব। বাকী হ'ল আৰু ইয়াত টাইম পাছ কৰবা আহিলা, মোক ৰিজাল্টটো দিবা। বাকী ই চলটো কিন্তু এটা ভাল লাগে, এনি টাইম হাঁহি থাকে, নাচাই কিয়া ইয়াৰ হাঁহি। গাইজ এতিয়া 8টা বাজিল, এতিয়া ভাত খাবাৰো হৈছে। আৰু আমি এইটো চেপডাংগাৱালা আঁকলোঁ। বাকী এইটো আঁকা মানে ভিডিঅ' কৰা নেগাল, আৰু বাকী বাবদ দুটাও ভিডিঅ' কৰা নেগাল। তাৰপিছত এতিয়া মিন্টু পাপা আহিছে, ভাত খাব যাওঁ ব'ল যাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি ভাত খাই আহোঁ। গাইজ আজি বহুত দিনৰ মূৰত আৰ্ট কৰিব গৈছিলোঁ, আৰু আৰ্ট কৰি কিনে আহিলোঁ। আহি কিনে মানে ভাত খাব আহিছোঁ দিছোঁ ঘৰত। এতিয়া বৰ্তমান ৰামপুৰত কৰি আছোঁ, আমাৰ নৈৰাকিখিনি দূৰ আহিলোঁ। আহি কিনে অলপ ভাত খাম। ভাতটো তাৰ আজি ভাবিছিলোঁ কিবা মাংস চাংস আছে, নাই আজি আছে খিচাৰি। চাই আপোনালোকক দেখুৱাইছোঁ, এই চাওক গাইজ খিচাৰি সাজি থৈ দিছে। আপোনালোকে চাই থাকক ভিডিঅ'টো, খাই লওঁ ময়ো। খাই ল'লোঁ খিচাৰি, এতিয়া আমি যাই থাকোঁ, দেৰি হৈ আছে। এইটো আমাৰ গাইজ বহুত টাইম ৰখলোঁ, আহি কিনে ভাত খাই কিনে বহি আছোঁ। ভালে হৈছে দেচোন, মোৰে অলপ ৰেষ্ট হৈ আছে। বাকী ইয়াত ফোন মাৰলা, আহি থাকা বুলি ক'লা, আহে নাই। গাইজ এই ভিডিঅ'টোৰ মাজতে মই এটা কথা কওঁ আপোনালোকক, যদি আপোনালোকক ঘৰত কোনোবাৰ ৱাল পেইণ্টিং লাগে মোক জনাব পাৰে, মোৰ নম্বৰটো ডেছক্ৰিপশ্যনত থাকিব। এতিয়া আমি আমাৰ মঞ্জিলটো আহি পালোঁ, এতিয়া কামত লাগবা লাগে আৰু দে। দুদা কি কৰি আছা? ডাইৰেকশ্যন মিলি আছা? দে স্কেলে টান জানা নাই? কাটি আছি অলপ চিধা কৰিলোঁ, টান বঢ়িয়া। আৰু এই ৰেইনব', বাকী 1 2 3 4 5 6 7 8 9 10 এমাহ চব ৱালতে মানে আমি আৰ্ট কৰিব লাগিব, পূৰা ভৰ্তি কৰি দিব লাগিব। গাইজ আজি এই আমি ড্ৰয়িং কৰা ৰুমটো আপোনালোকে চাওক আৰু উপভোগ কৰক, কেনেকুৱা হৈছে কমেণ্ট কৰি একবাৰ জনাব। আৰু সদায় আপোনালোকে কালাৰৰ দৰে ৰঙীন হৈ থাকিব লাগে মনটো, কাৰণ ৰঙীন হৈ থাকিলে দুখ কষ্ট পাহৰি জীৱনত আগুৱাই যাই থাকিব লাগে। সেইকাৰণে কৈছোঁ গাইজ, ৰঙীন কৰি থাক। হেৰি এইটো কি গম পাইছা? এইটো আলু, গাছ আলু, গাছ আলু এইটো। বাকী গাইজ কেনে লাগছে কওক, অলপ কমেণ্ট কৰি জনাবি। আমি মিন্টু মই দুটাই আৰ্ট কৰি আছোঁ আজি বহুত দিনৰ মূৰত, আজি আহিলোঁ নহয়। মিন্টু কি কওক? বাকী কেনে আছে? ঠিকে আছে। আমাৰ ৰাইজক কমেণ্ট কৰা এটা মানে দায়িত্ব দিম নেকি? দি 100টা কমেণ্ট যেতিয়া আপোনালোকে কৰে, আৰু সোনকালে কৰক হয়নে? আৰু যদি কাৰোবাক ৱাল পেইণ্টিঙৰ কাৰণে লাগে, আৰু মেইন পইণ্ট একদম দি আৰু মেইন পইণ্ট কি হৈছে জানা? কোনোবাক যদি ৱাল পেইণ্টিং লাগে জনাব, কমেণ্ট বক্সত ক'ব পাৰিব। বাকী আৰু যদি কোনোবাক ভগৱানৰ মানে মূৰ্তি চূৰ্তি মানে এনেকুৱা ধৰণৰ লাগে, এইজন ই মানে মূৰ্তি বনায়। তোমাৰ ঠিকনাটো একবাৰ কৈ দিয়াচোন। আমাৰ নহিৰা মঠাৰীছ কয়, নহিৰা গুইমাৰ আঞ্চলিক হাইস্কুলত তাতে গেলি মানে ফোন নম্বৰটো মই স্ক্ৰীণত দি দিম। আৰু আপোনালোকে যদি লাগে যিকোনো মূৰ্তি আপোনালোকে পাই যাব।
গাইছ এটো কাই জানা না এটো অল বেটাল শেফ ডাঙ্গাওয়ালা হ্যাঁ মানে তামাম রেসিপি বনাই থাকে না ভাল লাগে চাই ভিডিও বাকি এটো কাই গম পাইছা নাই এটো কাই গম পাইছা না তুমি নাজানো এটো অল হেৰি যিশু মাস্তি এটো কাই গম পা না এটো কাই কৈছো তুই তো নাজানা এটো মই নাজানো এটো নিপু এটো নিপুৰ গাৰ্লফ্ৰেণ্ডটো হয় না এটো নিপুৰ গাৰ্লফ্ৰেণ্ডটো বাকি শেফ ডাঙ্গাওয়ালা মানে এতিয়া ফাইনেলত গেল যেটো মাস্টাৰ শেফৰ হেৰি চলি আছে ফাইনেলত গৈছে বাকি ভয়া এটো দেখি এটো হল আমাৰ ভৰালি এটো ভৰালি মানে উটি মুটি হৈ থাকে না বস্তুটো পুৰা মজা লাগে মানুহটো কিন্তু হেৰি এটো ভৰালি আজি আমাৰ যেটো মাস্টাৰ শেফৰ মানে এটো হেৰি কৰি আছে আজি অলালা বেয়া লাগিল হয়তো মানে আৰু নেক্সট টাইম যাতে ভৰালিটাই আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি আৰু মেইনলি কমেণ্টটো কৰবা কেনেকুৱা হৈছে বাকী আজিলৈ বাই বাই আৰু কালি পাৰ্ট 2 আহি আছে আপোনালোকে চাই থাকক